আমি সকলোৱে স্কিনখন লৈ খুবেই কনচিয়াস কেতিয়াবা আমাৰ হেলথটোকো ইগনোৰ কৰা দেখা যায় মই আপোনালোকক সদায় কওঁ যদি আপোনালোকে হেলদি আৰু গ্লোইং স্কিন এখন বিচাৰে তেতিয়াহলে খোৱা বোৱাত নিজৰ লাইফষ্টাইলত মন দিব আজি মই কেইটামান এনেকুৱা কথা কম আপোনালোকক যিকিটা ভুল থাকে আপোনালোকেও কৰি আছে যদি সেইকিটা ভুল কৰি আছে আজিয়ে বন্ধ কৰিব কাৰণে যদি আপুনি হেলদি আৰু গ্লোইং স্কিন এখন বিচাৰে তেতিয়াহলে এইকিটা ভুল কেতিয়াও নকৰিব জেনেৰেলি আমি যিকোনো বিউটি প্ৰডাক্ট বা হোম ৰিমেডিজ ইউজ কৰি দিও একো নভবা নিচিন্তাকৈ আপুনি ভাবি চাইছেনে বাৰু কিছুমান বস্তুৱে আপোনাৰ স্কিনখনক কিমান ডেমেজ কৰি আছে কিমান ভিতৰলৈকে ডিপলি স্কিনখন আপোনাৰ বেয়া কৰি আছে এক্সপায়াৰ্ড বা লো কোৱালিটি প্ৰডাক্ট হস্তিয়া আৰু কোৱালিটি প্ৰডাক্ট আৰু যিবোৰ এক্সপায়াৰ্ড হৈছে সেই প্ৰডাক্টবোৰ ইউজ কৰাটো সাংঘাতিক ভয় লগা এটা কথা এইটো কৰিলে স্কিনত এলাৰ্জি স্কিনৰ একনি বা বয়সৰ আগতে স্কিনত ৰিংকল পৰা এইবোৰ প্ৰবলেম হ'ব পাৰে কিবা এটা বস্তু যেতিয়া আপুনি কিনিব মাৰ্কেটৰ পৰা কিনি আনিব ইনগ্ৰেডিয়েন্টস চেক কৰিব বা কিনাৰ আগতে আপুনি গোটে প্ৰডাক্টৰ ইনগ্ৰেডিয়েন্টস ভালকে চেক কৰিব তা হাৰ্মফুল কিবা বস্তু ইউজ কৰা হৈছে নেকি সেই প্ৰডাক্টত গোটেখিনি চেক কৰিহে বস্তুটো কিনিব ট্ৰাস্টেড আৰু ব্ৰ্যান্ডেড বস্তুহে আপুনি ইউজ কৰাটো জৰুৰী এনেকুৱা নহয় যে ট্ৰাস্টেড আৰু ব্ৰ্যান্ডেড বস্তু বহুত বেছি কষ্টলি হেনেকুৱাও নহয় কিছুমান বস্তু আছে আপোনালোকে হয়তো নিজেই গম পায় লাইক বোৰলিনটো এটা বহুত দামী বস্তু নহয় কিন্তু এটা ব্ৰ্যান্ডেড বস্তু বহুত বছৰৰ পৰা চলি থাকে এটো মই জাস্ট এটা এক্সাম্পল দিলো আপোনালোকক এনেকুৱা আৰু বহুত বস্তু আছে যিবোৰ নেকি ট্ৰাস্টেড আৰু ব্ৰ্যান্ডেড হয় আৰু বহুত বেছি দামো নহয় সেইবিলাক প্ৰডাক্ট আপোনালোকে স্কিন ওয়াইজ যেনেকৈ আপোনাৰ স্কিনখনত জৰুৰী তেনেকৈ আপোনালোকে ইউজ কৰিব পাৰে নাম্বাৰ 2 ওভাৰ এক্সফোলিয়েশন যদি আপুনি সদায় বা অল্টাৰনেট ডে হলেও স্কিনখনক যদি আপুনি এক্সফোলিয়েট কৰি আছে মানে স্ক্ৰাব কৰি আছে যদি আপুনি স্কিনখনক তাৰ মানে আপুনি স্কিনখনক যেটো নেচাৰেল বেৰিয়াৰ থাকে স্কিনৰ হেতু নষ্ট কৰি আছে এইটো আপোনাৰ স্কিনখনক ড্ৰাই ইৰিটেটেড আৰু সেনসিটিভ বনাই আছে স্কিনখনক এতিয়া কেতিয়া এক্সফোলিয়েট কৰিব কেতিয়া স্ক্ৰাব কৰিব উইকলি এবাৰ বা দুবাৰ স্ক্ৰাব কৰাটো জৰুৰী স্কিনখনত তাতকে বেছি কেতিয়াও স্ক্ৰাব নকৰিব আৰু স্ক্ৰাব কৰোতে সদায় এটা কথা মন কৰিব যেটো বস্তু যেটো স্ক্ৰাব আপুনি কৰিব হে স্ক্ৰাবটো স্লিপাৰী হ'ব লাগে আৰু লাহে লাহে ঘুৰাই কম প্ৰেসাৰ দি পেলাই তেনেকে হেতুৱে হৈছে এক্সফোলিয়েট কৰা নিয়ম আৰু সপ্তাহত এদিন বা দুদিন তাতকে ওপৰত কেতিয়াও নকৰিব নাম্বাৰ 3 ৰং DIY ৰিমেডিজ মানে প্ৰায় ভিডিও বিলাকত আপোনালোকে দেখি আছে সাকে ঘৰতে কিছুমান প্ৰডাক্ট বনাই স্কিনত ইউজ কৰে সেই প্ৰডাক্টটো কিমান ভাল কি তাত ইউজ কৰা হৈছে হেখিনি গুটেইখিনি ভালকে আগতে জানি বুজিহে স্কিনত ইউজ কৰিব নহলে স্কিনখন খুব বেয়া কৰি দিব আপোনাৰ ইজিতে আপুনি বস্তুটো বনাই পেলাই লগাব কিন্তু তাৰ এফেক্টটো আপোনাৰ ভালতকে বেয়াহে হ'ব কিছুমান DIY ৰিমেডিজ বৰ ভয়ানক হয় আমাৰ এনেকুৱা লাগে নেমু টুথপেষ্ট বেকিং সোডা এইবোৰ বস্তু যেন আমাৰ স্কিনৰ কাৰণে সেফ কিন্তু আসল কথা এইবোৰ বস্তু আমাৰ স্কিনৰ pH বেলেন্স ডিস্টার্ব কৰি আছে এইবোৰৰ পৰা স্কিনৰ বাৰ্ন পিগমেন্টেশন এইবোৰৰ প্ৰবলেম হ'ব পাৰে সো যিকোনো DIY ৰিমেডিজ ইউজ কৰতে খুব ভালকৈ ভাবি চিন্তি ইউজ কৰিব টু মাচ মেকআপ কৰা আৰু মেকআপ ৰিমুভ নকৰাকৈ বেডলৈ যোৱা বহুত বেছি মেকআপ কৰাটো খুবেই বেয়া বহুত বেছি মানে ডেইলি যদি আপুনি মেকআপ কৰে সেই বস্তুটো খুবেই বেয়া আপোনাৰ স্কিনত খুব বেয়া এফেক্ট পেলায় কিন্তু যদি কৰিবই লগা হয় ৰাতি শুবৰ সময়ত আপুনি ভালকৈ স্কিনখন ডিপ ক্লিন কৰি পেলাই হোৱাটো জৰুৰী স্কিন কেনেকৈ ক্লিন কৰিব হেতু কথা মোৰ আগৰ ভিডিওত দিয়া আছে স্কিনখন ডিপলি ক্লিন কৰিহে আপুনি স্কিনখনত উখাহ লবলৈ দিব স্কিনখনত তাৰ পিছতহে আপুনি ৰাতি শুবলৈ যাব কিবা এটা লাইট অইল ইউজ কৰি পেলাই যদি আপুনি মেকআপ ৰিমুভ নকৰাকে শুৱে এটোৱে আপোনাৰ স্কিনত ক্লোজড পোৰ্স একনি আৰু প্ৰিমেচুৰ ৰিংকল দিব পাৰে মানে বয়সৰ আগতে আপোনাৰ স্কিনখনত ৰিংকল পৰিব পাৰে এটো কথা সদায় মন কৰিব বেডলৈ যোৱাৰ আগতে স্কিনখন খুব ভালকৈ সাফা কৰিহে আপুনি শুবলৈ যাব নাম্বাৰ 5 হাৰ্মফুল কেমিক্যাল প্ৰডাক্ট ইউজ কৰাটো আপোনালোকে এটা কথা সাকে মন কৰিছে মই যেতিয়া স্কিন কেয়াৰৰ কথা কওঁ তেতিয়া জেনেৰেলি নেচাৰেল প্ৰডাক্টৰ কথা কওঁ আপোনালোকক নেচাৰেলি যিবোৰ প্ৰডাক্ট বনোৱা হয় যিবোৰ প্ৰডাক্ট সম্পূৰ্ণ 100% নেচাৰেল হয় তেনেকুৱা প্ৰডাক্ট মই আপোনালোকক ইউজ কৰিবলৈ কওঁ আৰু যিবোৰ প্ৰডাক্ট ইউজ কৰিবলৈ কওঁ সেই প্ৰডাক্ট বিলাক ভিডিওৰ ডেসক্ৰিপচনত তাৰ লিংক বিলাক মই দি দিও তাৰ পৰা আপোনালোকে বাই কৰিব পাৰে আৰু এটা কথা মন কৰিব প্ৰডাক্ট যেতিয়া আপোনালোকে ইউজ কৰিব তাত কি কেমিক্যাল মিলোৱা আছে হেতু সদায় মন কৰিব পেৰাবিনছ সালফেটছ এলকহল বা সিনথেটিক ফ্ৰেগ্ৰেন্স ইউজ কৰা হৈছে সেই স্কিন কেয়াৰ প্ৰডাক্টত
সেইখিনি আপুনি একেবাৰে এভয়েড কৰিব হেবু প্ৰডাক্ট কেতিয়া ইউজ নকৰিব হেবুৰ আপোনাৰ স্কিনখন ড্ৰাই কৰি দিব ইৰিটেশন স্টাৰ্ট হৈ যাব আপোনাৰ স্কিনত ফুল ইভেন হৰমোনেল ইনবেলেন্সৰ কাৰণো হ'ব পাৰে সেই কাৰণে সদায় নেচাৰেল আৰু টক্সিন ফ্ৰী স্কিন কেয়াৰ প্ৰডাক্ট হে আপোনালোকে ইউজ কৰিব আপুনি যদি বিচাৰে ক্লিয়াৰ হেলদি আৰু এখন গ্লোয়িং স্কিন তেতিয়াহলে এই বস্তুকেইটা ইউজ কৰাৰ পৰা একেবাৰে দূৰত থাকক আপোনাৰ স্কিনখনক মৰম দিয়ক ৰাইট স্কিন কেয়াৰ প্ৰডাক্টছ ইউজ কৰক যদি কিবা ভুল কৰিছিল হেবু শুধৰাই লওক আপুনিও এই ভুল কৰি আছিল নেকি কমেন্টত মোক জনাব আপোনাৰ স্কিন কেয়াৰ জাৰ্নি শেয়াৰ কৰিব মোৰ লগত ইয়াতে কেইটামান ইম্পৰ্টেন্ট কথা আগতেও সাকে মই কৈছো আমি যদি খোৱা বোৱাবোৰ ঠিক ঠাক নকৰো তেতিয়াহলে আমাৰ স্কিনখনত আমাৰ ওপৰতে কিবা কিবি লগাই পেলে আপুনি যিমান ভাল প্ৰডাক্ট লগাওক যিমান নেচাৰেল প্ৰডাক্ট লগাওক স্কিনখনৰ ওপৰৰ লেয়াৰটোত একো কামত নিদিয়ে স্কিনখন হেলদি কৰিবৰ কাৰণে আমি ভিতৰৰ পৰা হেলদি হ'ব লাগিব আমি ভিতৰৰ পৰা আমাৰ সকলোবোৰ খোৱা বোৱা টোপনি এক্সাৰসাইজ মেডিটেশন আমাৰ মনটো ঠিক ঠাক কৰি ৰাখিব লাগিব গোটেই বস্তুবোৰ ঠিক ঠাক কৰি ৰাখিলেহে আমাৰ স্কিনখন ভাল হ'ব মই যেতিয়া হেলথৰ ভিডিও বিলাক দিও আপোনালোকে সেই হেলথ কেয়াৰ ভিডিও বিলাক দিও সেই ভিডিও বিলাক চাব কি খাব লাগিব কি খাব না লাগিব মই প্ৰায় ভিডিওত সম্পূৰ্ণ বহুত ভিডিও অলৰেডি মোৰ চেনেলত আপলোড কৰা হৈ গৈছে সেই চেনেলবোৰ আপোনালোকে সেই ভিডিওবোৰ আপোনালোকে চাব যদি আপুনি স্কিনখন হেলদি গ্লোয়িং ৰাখিব খুজিছে তেতিয়াহলে হেলথটো ভাল কৰি ৰখাটো আমাৰ মনটো ভাল কৰি ৰখাটো খুব জৰুৰী কথা এইখিনি কথা মন কৰিব আৰু নিজৰ যত্ন লব স্কিনখনৰ যত্ন লব আৰু কমেন্ট কৰিবলৈ মোক নাপাহৰিব আপোনালোকে কি প্ৰডাক্ট ইউজ কৰিছে হ্যাপি হেলদি আৰু বিউটিফুল হৈ থাকক মোৰ শুভেচ্ছা থাকিল